নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি থকা পাৰ দুটা আৰু লগত পৰ্ট এটা আছে। ইয়াতে মই পাৰ পুহি আছিলোঁ আৰু আপোনালোকক জনাওঁ যে আপোনালোকক মই দেখুৱাইছিলোঁ যে মোৰ পাৰকেইটা কণী পাৰাৰ সময়ৰ পৰা ভিডিঅ' আছে। আপোনালোকে ইউটিউবটোত ভিডিঅ'খিনি চালে, মোৰ এই চেনেলটোত ভিডিঅ'খিনি চালে গম পাব। তাৰপাছত ইয়াতে এয়া মোৰ পোৱালি দিলে 4টা পাৰকেইটাই। ইয়াতে 4টা পোৱালি আছে। এটা পাৰৰ পোৱালি একদম সৰু হয় আৰু পাৰকেইটাৰ ভৰিত আপোনালোকে দেখিছেনে কেনেকুৱাকৈ লোম আছে। সেই হিচাপে এই পোৱালিবিলাকৰ ভৰিত এনেকুৱা একদম পূৰা ভৰিৰ পৰা এনেকৈ লোম হৈছে। এতিয়া বৰ্তমান 4টা পোৱালি দিছে ইহঁতে। ইয়াতে দুটা বগা, দুটা ফিমেল হয় আৰু মতাটো মেল হয়। মই এইটোৰ ভিতৰত, এই পিঞ্জৰাটোৰ ভিতৰত বান্ধি কিনে ৰাখি ইহঁতৰ পোৱালিখিনি ইয়াতেই পাইছোঁ। মানে ইয়াতেই ইহঁতে কণী পাৰিছে। ইয়াৰ পৰাই এই পোৱালিখিনি ডাঙৰ হ'ল আহি কিনে ইয়াৰ পৰা এই পোৱালিখিনি মই গোটেইখিনি পোৱালি ৰাখি দিম। এই 4টা পোৱালি ৰাখি দিম। পাৰ ফাৰ্মিং কেনেকৈ কৰিব লাগে বা কেনেকুৱা কি বস্তুৰ প্ৰয়োজন, কেতিয়া কি মেডিচিন দিব লাগে, যদি আপোনালোকে ভাবিছে পাৰ ফাৰ্মিং কৰিম বুলি, তেতিয়াহ'লে সৰু ঘৰ এটাৰ ভিতৰতো আপোনালোকে পাৰৰ ফাৰ্মিং কৰিব পাৰিব। আৰু যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।